অৰুণোদয় ফৰ্মসমূহক লৈ এতিয়া সকলোফালে খেলিমেলি হৈ পৰিছে। দুদিন আগতে আপোনালোকে গম পাইছে কেইজনমান মানুহক পহু খেদা দিছে উজনি অসমৰ কোনোবা এটা অঞ্চলত। ভুৱা অৰুণোদয় ফৰ্ম বিলাব গৈছিল। এতিয়া নিৰ্বাচনৰ সময়ত যেহেতু নিৰ্বাচন সময়ত এইখিনি সময়ত যদি এনেকুৱা কামবোৰ হয় পহু খেদা খোৱাটো নিশ্চিত। কাৰণ গমেই পায় যেতিয়া নিৰ্বাচনী অধিসূচনা জাৰি হয়, নিৰ্বাচনী অধিসূচনা জাৰি হোৱাৰ পিছত এনে কামবোৰ কৰিব নোৱাৰে। ক'ত টকা পইচা বিলোৱা, কেঁথা কম্বল বিলোৱা ইত্যাদি ইত্যাদি কামবোৰ কৰিব নোৱাৰে। আপোনালোকে জানে এই কথাবোৰ, সেই কথাবোৰ জানাৰ পিছত এতিয়া মানে কি কৰিছে, কিছুমানে এই ভুৱা যিবোৰ অৰুণোদয়, বহুতেতো নাজানে ন এই বিষয়ে, বহুতো নাজানা মানুহ থাকে। সেই ব্যক্তিসকলৰ ওচৰলৈ যে যিসকলে নাপায় অৰুণোদয় ফৰ্ম, তেওঁলোকৰ ওচৰত গৈছে ভুৱা ফৰ্মসমূহ তেওঁলোকৰ ওচৰত গৈ কিনে ফিল আপ কৰিছে। তেওঁলোকৰ নিজৰ দলটোৰ বিষয়ে পুৰা গুণগৰিমা গাইছে। আমাৰ দলটোৱে আপোনালোকে ভোট দিয়ে অমুক কৰিব তমুক কৰিব, বহুত কথা কৈছে। তেনেকৈ গৈ মুঠৰ ওপৰত যিখিনি মানুহে গম নাপায় তেওঁলোকৰ ব্ৰেইনবোৰ ৱাছ কৰিছে। তেওঁলোকৰ ব্ৰেইনবোৰ ৱাছ কৰি দিছে। মুঠৰ ওপৰত ভোট লাগে, যেনেকৈ হ'লেও ভোট কেইটা লাগে। আৰু এতিয়া আপোনালোকে সকলোৱে লাখপতি বাইদেউৰ ফৰ্ম ফিল আপ কৰিছিল চাগে দুদিনমান আগত। লাখপতি বাইদেউৰ যিখিনি নিয়ম আছিল ফৰ্ম ফিল আপ কৰা, আপোনালোকে সকলোৱে নিশ্চয় লাখপতি বাইদেউৰ ফৰ্মসমূহ ফিল আপ কৰিছে। আৰু লাখপতি বাইদেউৰ ফৰ্মসমূহ ফিল আপ কৰাৰ পিছত প্ৰথম অৱস্থাত চৰকাৰে যিধৰণে আশ্বাস দিছিল, প্ৰথম অৱস্থাত 10,000 টকা দিব, তাৰপাছত 25,000 টকা দিব। এটা আনুমানিক, মই অনুমান কৰিছোঁ চাগে ইলেকশ্যনৰ আগে নিৰ্বাচনৰ আগে আপোনালোকৰ একাউণ্টত সেই 10,000 টকাটো সোমাব। পিছৰ কথাখিনি মই গম নাপাওঁ, পিছৰ পইচাখিনি আপোনালোকে পাব নে নাপায় সেয়া হয়তো সময়ত আপোনালোকে গম পাব। কিন্তু নিৰ্বাচনৰ আগে অনুমান কৰিছোঁ মই যে আপোনালোকৰ একাউণ্টত 10,000 টকাটো সোমাব। গতিকে ময়ো আশা কৰিছোঁ আপোনালোকে যিহেতু বহুত আশাৰে আঁচনি মোৰ এই যি লাখপতি বাইদেউৰ আঁচনিৰ ফৰ্মসমূহ ফিল আপ কৰিছিল, গতিকে তাৰ কাৰণে যি আশা কৰি আপোনালোকে ফিল আপ কৰিছিল আপোনালোকৰ আশাবোৰ পূৰণ হওক। আৰু হিমন্ত বিশ্ব শৰ্মাই কি কৈছে এই ভুৱা ফৰ্মসমূহক লৈ কি কৈছে? সাংবাদিকে প্ৰশ্ন সুধিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক। হিমন্ত বিশ্ব শৰ্মাই কি কৈছে তাৰে গোটেইখিনি মই তেওঁলোকে কি প্ৰশ্ন সুধিলে, কি উত্তৰ দিলে, হিমন্ত সঁচা নে মিছাই, ভুৱা অৰুণোদয় পত্ৰ নে কি, গোটেইখিনি আপোনালোকক মই ভিডিঅ' ক্লিপ এটা লগাই দেখাই আছোঁ। আপোনালোকে চাওক, ভিডিঅ' ক্লিপটো চালে আপোনালোকে গোটেইখিনি কথা গম পাব। আৰু যদি মোৰ ভিডিঅ'সমূহ চাই ভাল পায় তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিবলৈ কাৰণটো একেবাৰে নাপাহৰিব দেই। তেতিয়াহ'লে এই ভিডিঅ'টোৰ পৰা মই ইমানতে বিদায় লৈছোঁ। আপোনালোকে দিব লাগে, আকৌ পত্ৰ ল'ব লাগে, পত্ৰ ফিল আপ কৰিব লাগে, অৰুণোদয় ল'ব লাগে। তেওঁলোকে কিয় লৈছে মই ক'ব নোৱাৰোঁ। আমাৰ ফালেতো লোৱা নাই। লৈছে যদি ভুল কৰিছে, কাৰণ নিৰ্বাচনী আয়োগেতো ইয়াত কোনো বেন অৰ্ডাৰ দিয়া নাই। এইটো কোনোবাই যদি অবজাৰভাৰে নিজে লৈছে তেওঁলোকে ভুল কৰিছে, কাৰণ এতিয়ালৈকেতো নিৰ্বাচনী আয়োগে আমাক একো কোৱা নাই। নিৰ্বাচনৰ সময়তে কৰিব লাগে, কাৰণ গণতন্ত্ৰৰ উৎসৱ এইটো সময়তে যদি মানুহে নাজানে মই কি পাম কি নাপাম, ভোট কিয় দিব? গতিকে ফেষ্টিভেল অফ ডেমক্ৰেচি, যি ৰাইজৰ কাৰণে ভাল ক'ব খুজিছে এতিয়া কওক, ইলেকশ্যনৰ পিছত কৰক। এইটো হ'ল কোৱাৰ সময় আৰু ইলেকশ্যনৰ পিছত হৈছে কৰাৰ সময়। গতিকে আপোনালোকে অৰুণোদয় প্ৰচাৰ কৰি দিছে, এইটো কথা কৈ আমাৰ কাৰণে ফ্ৰী পাব্লিচিটি হৈ আছে। অখিল গগৈয়ে ক'ত প্ৰচাৰ কৰি আছে, কোন জেগাত? মইতো যোৱাকালি লখিমপুৰত দেখিছোঁ, কালি ডিব্ৰুগড়ত দেখিছোঁ। তেওঁ ক'ত কৰি আছে? আৰু তেওঁৰ চকীখনতে তেওঁৰ টেনশ্যন হৈ থাকে, তেওঁ জঁপিয়াই থাকে। গতিকে তেওঁক আপুনি ক'ত কি কৰি আছে আপুনি নাজানে। আৰু তেওঁ যদি কয় ই কলা, তাৰমানে মনে মনে বগা হ'ব পাৰে। এই বগা যদি কয় তেওঁ মনে মনে কলা হ'ব পাৰে। তেওঁৰ কথাত কোনেও বিশ্বাস নকৰে। মোকতো শিৱসাগৰত যিমান মানুহে লগ পায় চবেই কয় ভুল হৈ গ'ল বুলি, যে জেলত থাকোঁতে অলপ দূৰে আছিল, চিনি পোৱা নাছিলোঁ, দি দিলোঁ বুলি কয়। এতিয়াতো কোনে একো নকয়। আধা সময়তো চাৰ্কিট হাউচতে বহি থাকে। বহিব লাগিছিল সৰ্বহাৰাৰ ঘৰত, বহি থাকে চাৰ্কিট হাউচত। আমিয়ে ইমান দেৰি চাৰ্কিট হাউচত নবহো। মই কেতিয়াবা ফোন কৰোঁ, ক'ত আছা অখিল? চাৰ্কিট হাউচত। ইমানটো বাবুবিলাকো নাথাকে চাৰ্কিট হাউচত ইমান দেৰি, আমিয়ে থাকিম। আপোনালোকে দেখা পায় সৰ্বহাৰা নেতা সৰ্বহাৰাৰ ঘৰত থাকিব লাগে। তেওঁতো দিনটোৰ আধা সময় চাৰ্কিট হাউচতে, মই ফোন কৰিলে ইয়াতে পাই থাকোঁ। গতিকে তেওঁ এতিয়া ৰজাঘৰীয়া হৈ গ'ল। গতিকে তেওঁৰ কথা বহুত টেনশ্যন লৈ লাভ নাই। প্ৰজেক্টটোতো মই মিটিঙত কৈয়ে আছোঁ। বৰ্তমান ঘৰে ঘৰে অৰুণোদয়টো মেইন কথা, 50,000 আৰু নতুন চাকৰি দিয়া মেইন কথা, মানুহক ইঞ্চুৰেঞ্চ কৰোৱা মেইন কথা, ছোৱালীসকলক বিনামূলীয়াকৈ পঢ়োৱা মেইন কথা, বাইদেউসকলক লাখপতি বনোৱা মেইন কথা। গতিকে এতিয়াতো আমি গোটেই কৈয়ে আছোঁ ৰাইজৰ কথাবিলাক। আৰু শিৱসাগৰৰ মিটিঙত আহিলে 2-এটা শিৱসাগৰৰ কথাও কৈ দিম।
হৈ যাব এইবাৰ ফাইনেল আৰু হ'ব সাংবাদিকৰ কাৰণে কৰোঁ আকৌ ফৰ্মখন দিলে আপোনালোকে নিউজ কৰি দিব নহয় গতিকে ইলেকশ্যনৰ পিছত কৰি দিওঁ আজি আমাৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া অহা কথা আছিল তেখেত কালি আহিব পিছবেলা সেইকাৰণে ময়ো সভা ৰখা নাছিলোঁ সময় থকাৰ কাৰণে শিৱসাগৰত আহি আমাৰ কাৰ্যকৰ্তাসকলৰ লগত অলপ সময় কথা বতৰা পাতিলোঁ ইয়াতো আমি 5টা প্ৰথম পৰ্যায়ত নিৰ্বাচন হ'ব 5খন আসনত বিশেষ প্ৰতিদ্বন্দ্বিতা নাই ছেকেণ্ড ফেজত এখন আসন আৰু থাৰ্ড ফেজত এখন আসনতে আমাৰ প্ৰতিদ্বন্দ্বিতা আছে ভাল কৰি লিড পাম এইবাৰ কোনো অসুবিধা নাই আৰু সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত যদি আপোনালোকে 2021ৰ ভোটটো হিচাপ কৰি দিয়ে আমি লিডতে আছোঁ গতিকে ইয়াতে ন্যায় পাত্ৰ মানে তাত কি থাকে তেওঁলোকে অসমতো আমি জানাততো বঢ়া নাই তেওঁ কোনোবাই ভুলকৈ কৈছে নেকি অসমতো নিবনুৱাই বিনা পইচাত চাকৰি পায় বিনা পইচাত লোন পায় ক্ৰাইম অসমত 60% কমিছে কংগ্ৰেছৰ সময়ৰ কথাবিলাকে কৈ আছে আমাৰ সময়ৰ কথাবিলাক কোৱা নাই লখিমপুৰত উদয় কৃষ্ণ হাজৰিকাৰ বিপক্ষে কিছু নাথ বোলে এজনে পদত্যাগ কৰিছে তেখেতে কৈছে যে 1 কোটি টকা লৈছে কংগ্ৰেছত এতিয়া একো নাই ৰাজীৱ ভৱনত বহিবৰ কাৰণেও মানুহ নাই অফিচবিলাক খালী হৈ আছে চকীত বহিব মানুহ নাই আৰু ডেইলি এজন দুজনে অভিযোগ দি গৈয়ে আছে গতিকে মই ভাবোঁ 26লৈকে কংগ্ৰেছ নাথাকে ল'ব লাগিব ৰাষ্ট্ৰ নিৰ্মাণ শেষ মানুহজন পৰ্যন্ত ল'ব লাগিব দীনদয়াল উপাধ্যায় এইটোৱে আমাক শিকাই থৈ গৈছিল অন্তোদয় যে ভাৰতত শেষ মানুহজনো বিজেপিত আমি আনিব লাগিব গতিকে আপুনিও যিমান বিজেপিত আহিব তাৰ কাৰণে আমি ৰখি থাকিম 25 চনত তেওঁতো আহাৰ ইণ্ডিকেশ্যনটো পোৱাই নাই জানো তেওঁ ইংগিতবিলাকতো আপোনালোকে তেওঁৰ কথা বতৰাতে ইংগিত পায়ে থাকে